নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে সপোন শাস্ত্ৰ অনুসৰি আপুনি গুৰুৰ কোনকেইটা সপোন অৰ্থাৎ কেনেধৰণৰ সপোন দেখাটো শুভ আৰু কেনেধৰণৰ সপোন দেখাটো অশুভ, ইয়াৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে, যাতে আপোনালোকে ৰাতি টোপনিত দেখা এটা গুৰুৰ কাৰ্যৰ যি সপোন দেখি আছে তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকে যাতে জানি ল'ব পাৰে এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সপোন শাস্ত্ৰত জ্যোতিষৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিশেষ স্থান আছে। অংশ যিয়ে সপোনৰ অৰ্থ আৰু জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰায়। বিশ্বাস কৰা হয় যে সপোনত আমাৰ অৱচেতন মনত প্ৰতিচ্ছবি প্ৰতিফলিত হয়, যিয়ে আমাক গুৰুত্বপূৰ্ণ বাৰ্তা দিব পাৰে। সপোন ফলৰ এই পুথিখনত বিভিন্ন ধৰণৰ সপোনৰ বৰ্ণন আছে, য'ত ইয়াৰ শুভ আৰু অশুভ পৰিণতিৰ সম্পূৰ্ণ বিষয়ে ব্যাখ্যা কৰা হৈছে। এই সপোনবোৰে আমাৰ ভৱিষ্যতৰ পৰিঘটনাৰ ইংগিত দিব পাৰে। টোপনিত দেখা সপোন আমাৰ জীৱনৰ উপস্থিত থকা সমস্যা আৰু প্ৰত্যাহ্বানৰ প্ৰতিফলন দিব পাৰে। ইয়াৰ পৰা আমি আমাৰ ভৱিষ্যতৰ কিছু ধাৰণা ল'ব পাৰোঁ। স্বপ্নশাস্ত্ৰ ব্যৱহাৰ কৰি সপোনৰ জৰিয়তে আমাৰ জীৱনটো ভালদৰে বুজিব পাৰোঁ আৰু ভৱিষ্যতৰ সম্ভাৱ্য পৰিঘটনাৰ বাবে সাজু থাকিব পাৰোঁ। সপোনত আমি প্ৰায় বিভিন্ন বস্তু দেখিবলৈ পাওঁ। সপোন শাস্ত্ৰৰ মতে এই সকলোবোৰ বাস্তৱ আবিৰ্ভাৱৰ কিছু অৰ্থ আছে। প্ৰায় এনেকুৱা হয় যে আমি সপোনতো গুৰু দেখা পাওঁ। সপোনত গৰু দেখাৰ বহু অৰ্থ আছে। হিন্দু ধৰ্মত গৰুক মাতৃ লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে সপোনত গৰু দেখাটো শুভ লক্ষণ বুলি গণ্য কৰা হয়। কিন্তু সপোনত গৰু এটাক বিভিন্ন স্থানত দেখাৰ অৰ্থ বেলেগ বেলেগ, যাৰ বিষয়ে আপুনিও ইয়াৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন। এতিয়া আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ সম্পূৰ্ণ তথ্য দিবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথমে বগা গৰু যদি আপুনি সপোনত দেখিছে, সপোনত বগা গৰু দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। এই সপোনে আৰ্থিক লাভ, সুখ সমৃদ্ধি, আধ্যাত্মিক উন্নতি আৰু সন্মানৰ প্ৰতীক হিচাপে চিহ্ন কৰে। ইয়াৰ পিছৰটো হৈছে ক'লা গৰু আমি যদি সপোনত দেখোঁ। সপোনত ক'লা গৰু দেখাটোক এক শুভ লক্ষণ। শত্ৰুৰ ওপৰত আপুনি জয় কৰিব পাৰে। ৰোগ আৰু নতুন সম্ভাৱনাৰ পৰা আপুনি মুক্তি পাব পাৰে। অৰ্থাৎ আমি যদি ক'লা গৰু দেখা পাওঁ, ইয়াৰো অৰ্থ শুভ মনা হয়। এজনী গৰুৱে এটা গৰু পোৱালিক গাখীৰ খুৱাই থকা যদি আমি সপোনত দেখোঁ, ইয়াৰ অৰ্থ এনেধৰণৰ: সপোনত গৰু পোৱালি এটাক যদিহে এজনী গায়ে গাখীৰ খুৱাই দি আছে, ই অতি শুভ বুলি গণ্য কৰা হয়। এই সপোনৰ অৰ্থ হৈছে ধন সম্পত্তি, সুখ সমৃদ্ধি আৰু সফলতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ পিছৰটো হৈছে যদি এজন ব্যক্তিয়ে গৰু চৰাই থকা দেখিবলৈ পোৱা যায় সপোনত, তাৰ অৰ্থ এনেধৰণৰ: সপোনত গৰু চৰাই থকা দেখিলে আৰ্থিক লাভ আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ পৰা দেখা যায় যে আপোনাৰ জীৱনত নতুন সুযোগ আহিবলৈ আৰম্ভ কৰিব। আপুনি খালি সাজু থাকক, আপুনি আপোনাৰ সুবিধাবোৰ
গ্ৰহণ কৰিবলৈ। ইয়াৰ পিছৰটো হৈছে গৰু স্পৰ্শ কৰা যি সপোন। গৰু স্পৰ্শ কৰা যদি আপুনি সপোন দেখিছে, সেই সপোনৰ অৰ্থটো এনেধৰণৰ: সপোনৰ গৰু স্পৰ্শ কৰাটো ইতিবাচকতা আৰু আত্মবিশ্বাসৰ প্ৰতীক মনা হয়। ইয়াৰ পৰা বুজা যায় যে আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব পাৰিব। ইয়াৰ পিছৰটো হৈছে গৰু হত্যা কৰা যদি আপুনি সপোনত দেখিছে। সপোনত গৰু হত্যা কৰাটো এটা অশুভ লক্ষণ। ইয়াৰ পৰা বুজা যায় যে আপুনি আৰ্থিক লোকচান, অসুস্থতা আৰু পৰিয়ালৰ বিবাদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ জীৱনত যদি আপুনি কেতিয়াবা এনেধৰণৰ সপোন দেখিছে, আপুনি সাজু হৈ যাওক আৰু যাতে বেছি সমস্যা বাঢ়ি নাযায় তাৰ বাবে আপুনি সাজু থাকক আৰু নিজকে সেই সমস্যাৰ লগত মুখামুখি হ'বলৈ সাজু থাকক। ইয়াৰ পিছৰটো হৈছে মৃত গৰু সপোনত দেখা। আপুনি যদি সেই সপোনত মৰা গৰু দেখিবলৈ পাইছে, ই এক অশুভ লক্ষণ। ইয়াৰ পৰা বুজা যায় যে আপুনি হতাশা, দুখ আৰু বিফলতাৰ সন্মুখীন হ'ব পাৰে। এই আছিল সপোনত গৰু দেখাৰ সম্পূৰ্ণ ফলাফল, যাতে আমি সকলোৱে ইয়াৰ শুভ ফল আৰু বেয়া ফল লাভ কৰোঁ আৰু সুখীও হওঁ, দুখীও হওঁ। আজি ইমানতে আপোনালোকক এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজি ধন্যবাদ।